Hello students, welcome to my YouTube channel Maths Kian Zahid. আজি আমি কৰিম exercise 1.5 আৰু exercise 1.5 ৰ আগত মানে বস্তু বেছি কিছু নাই এটা exponents law of exponents কি আমি গম পাব লাগিব মই ইয়াতে exercise 1.5 তাৰ আগতে আমি কি গম পাব লাগিব law of exponents আচ্ছা law of exponents কি হয় মই যদি প্ৰথমটো ধৰো ধৰিলো এর উপৰত আছে p ইনটু আৰু এর উপৰত আছে q মানে a to the power p into a to the power q তেতিয়া হলে আমি কি কৰিব পাৰো ইয়াক a to the power p plus q কৰিব পাৰো তাৰ মানে যদি সেম বেস ইনটু হৈ আছে তেতিয়া হলে উপৰৰ পাওয়ার দুটা আমি কি কৰিব পাৰিম প্লাস কৰি দিব পাৰিম এতিয়া বেসৰ ওপৰত পাওয়ার আছে মানে a to the power p আৰু গটে হোল টু দি পাওয়ার q আছে তেতিয়া হলে আমি বেসৰ ওপৰত পাওয়ার তাৰ ওপৰত আকৌ পাওয়ার আমি কি কৰিব পাৰিম দুটা পাওয়াৰক ইনটু কৰি লিখি দিব পাৰিম তাৰপিছত এটা কি আছে a to the power p divided a to the power q এই ক্ষেত্ৰত আমি কি কৰিব পাৰো বেস সেম পাওয়ার দুটা আমি কি কৰিব পাৰো মাইনাস কৰি দিব পাৰো আৰু হেলক a to the power p আৰু into b to the power p এই ক্ষেত্ৰত বেস দুটা বেলেগ বেলেগ বাট পাওয়ার দুটা সেম আছিল ইয়াৰ ক্ষেত্ৰত কি আছিল বেস দুটা সেম পাওয়ার দুটা বেলেগ বেলেগ এই ক্ষেত্ৰত কি বেস দুটা যদি বেলেগ বেলেগ হয় পাওয়ার দুটা সেম হয় তেতিয়া হলে আমি a b হোল টু দি পাওয়ার p কৰি দিব পাৰো তো ইখিনি আৰু আছে জাস্ট ইখিনি মনত ৰাখিলে হল এই চেপ্টাৰত সো কোশ্চেন নম্বৰ 1 কি কৈছে অটো ফোকাস হোৱা নাই না মানে কোশ্চেন নম্বৰ 1 কৈছে find 64 to the power 1/2 এতিয়া 64 ক যদি আমি ভাঙো (32 16 8 2 1 2 3 4 5 6 তাৰ মানে 2 to the power 6 লিখব পাৰো অলৰেডি হাফ আছে আৰু এই ক্ষেত্ৰত মই কি কৰো যদি পাওয়ার উপৰত পাওয়ার তাৰ হোল যদি আৰু এটা পাওয়ার থাকে তেতিয়া হলে আমি দুটা ইনটু কৰি দিব পাৰো মানে 2 6 into 1/2 লিখব পাৰো তো 2 3 যা 6 তো 2 to the power কিমান হৈ যাব 3 আমাৰ आंसर কিমান থাকিব 8 থাকিব এতিয়া কোশ্চেন নম্বৰ 2 যদি মই কৰিব যাও 32 1/5 এতিয়া 32 ক মই কি লিখব পাৰো 1 2 3 4 5 2 to the power 5 আৰু ইয়াৰ ওপৰত অলৰেডি এটা 1.1/5 আছে তো 2 5 into 1/5 সো এই 5 5 কাটি যাব আমাৰ आंसर কিমান থাকিব 2 থাকিব এতিয়া কোশ্চেন নম্বৰ 3 যদি কৰো 125 1/3 125 কি হ'ব 5 ৰ কিউব হয় আমি জানো 125 5 ৰ কিউব হয় আৰু ওপৰত কিমান আছে 1/3 অলৰেডি আছে তো 3 3 কাটি যাব আমি आंसर কিমান পাম আমি 5 5 যা 25 5 যা 125 হয় তো 5 ৰ কিউব আৰু ইয়াতে 1/3 অলৰেডি আছে তো 3 আৰু 3 তলৰ ওপৰত কাটি যাব তাৰ মানে কি এটো আছে ইয়াতে তো ওপৰ আৰু তলত তুমি কাটি দিব পাৰো না সেইকাৰণে আমাৰ কি থাকে অনলি 5 এটা বাছি থাকে কোশ্চেন নম্বৰ 2 একেবাৰে সিমিলাৰ কোশ্চেন নম্বৰ 2 যোনটো আছে কোশ্চেন নম্বৰ 2 একেবাৰে সিমিলাৰ তো কোশ্চেন নম্বৰ 2 আমি ইয়াতে কৰো 1 9 to the power 3/2 তাৰ মানে মই 9 ক কি লিখব পাৰো
3 square into 3 by 2 তো 2 কাটি গেল মানে 3 কিউব কিমান থাকব আমাৰ 27 3 কিউব কিমান হয় 27 হয় সেম এতিয়া 32 2 to the power 5 32 কি লিখা আৰু 2 to the power 5 into 2 5 5 5 কাটি গেল 2 square কিমান হয় 4 3 নম্বৰ ইয়াতে হ'ব না হ'ব 16 3 to the power 4 তো 16 আমি কি লিখব পাৰো ইয়াতে 16 2 2 2 2 মানে 2 4 বাৰ 2 to the power 4 into 3 by 4 4 4 কাটি গেল 2 to the power 3 মানে 8 তাৰপিছত লাষ্ট কোৱেশ্চন আছে এই কোৱেশ্চনটো কি দিয়া আছে 125 minus 1 by 3 বহুতৰ কনফিউজন হয় মাইনাস থাকিলে আচ্ছা মই আগত সলভ কৰি লওঁ তাৰপিছত কৈ আছো মাইনাসটো কি কৰিম 5 কি লিখো আৰু 5 কিউব into minus 1 by 3 3 3 কাটি গেল 5 to the power minus 1 এতিয়া যদি এনেহেন সিচুৱেশন থাকে ঠিক আছে মই নাজানো ইয়াতে আছে না নাই এনেহেন যদি সিচুৱেশন থাকে আমি কি কৰো আমি বস্তুটো ৰেচিপ্ৰকেল কৰি দিও 1 5 to the power 1 হৈ যায় তাৰ মানে 1 by 5 হয় তো যদি এনে মাইনাসত থাকে পাৱাৰ মাইনাসত নাৰাখি কি কৰিম সেই বস্তুটো ৰেচিপ্ৰকেল কৰি দিম ৰেচিপ্ৰকেল কি হয় সেই বস্তুটো তলত আহি যায় ডিনোমিনেটৰত আহি যায় আৰু যোনটো পাৱাৰৰ মাইনাস থাকে মাইনাসটো প্লাস হৈ যায় কোৱেশ্চন নম্বৰ 3 সিম্পলিফাই এবিলাকো একে বস্তু এই যেন পাৱাৰ দুটা কি বেস দুটা যদি সেম থাকে পাৱাৰ দুটা প্লাস হ'ব এটোৱে সেম একে ধৰণৰ কৰি থাকো অটো ফোকাস নহলে হল কোৱেশ্চন নম্বৰ 3 3 1 কি আছে 2 to the power 2 by 3 into 2 to the power 1 by 5 ইয়াতে আমি কি কৰিম বেস সেম হলে পাৱাৰ দুটা কি হ'ব প্লাস হ'ব তে 2 দুটাতে আমি কি লওঁ এলসিএম লওঁ 15 তো ইয়াতে হৈ যাব 10 প্লাস ইয়াতে হৈ যাব 3 2 to the power 13 by 15 2 to the power 13 by 15 খেইতে आंसर ৰাখিলে হল question number 2 1 3 cube to the power 7 তো ইয়াক মই কি লিখা আৰু আলগা আলগা কে লিখা আৰু না 1 to the power 7 3 cube to the power 7 লিখা পাৰো ঠিক আছে সো 1 ৰ লগত পাৱাৰ মোৰ জিয়ে নাথাকক কিয়া 1 এ হ'ব আৰু এনেহেন সিচুৱেশন কি কৰিব পাৰো আমি এই দুটা ইনটু কৰি দিব পাৰো মানে 3 to the power 21 3 to the power 21 এটা आंसर যদি মিলাব যাও তে হয়তো ইয়াক ৰেচিপ্ৰকেল কৰি দিছে 3 to the power -21 বুলি লিখব পাৰো মানে সেম একে ইয়াক মই ওপৰত লৈ গেলে তে এটো যদি ডিনোমিনেটৰ আছে ইয়াক যদি মই নিউমাৰেটৰ বনাব লাগে ৰেচিপ্ৰকেল কৰি দিলে আমাৰ পাৱাৰটো মাইনাস হৈ যাব বা ইয়াৰ পৰা যদি আমি বেলেগ সিস্টেমত মানে পাৱাৰটো যদি পজিটিভ কৰিব লাগে তেতিয়া হলে আমি 1/3 to the power 21 লিখব পাৰো তো পাৱাৰটো কি হৈ যাব পজিটিভত হৈ যাব 3 কি গৈছে 11 1/2 11 1/4 এটা বেস সেম আছে ডিভাইডড আছে তাৰ মানে আমি কি কৰিব পাৰো 1/2 minus 1/4 কৰিব পাৰো সো 11 4 হ'ব 2 minus 1 11 ইয়াতে হ'ব 1/4 4 নম্বৰ কি কৈছে
ঠিক হৈ আছে না ভিডিও ওকে অডিও ভিডিওস ওকে okay audio video is okay let me check okay audio video is all okay then 7 1/2 8 1/2 এই ক্ষেত্ৰত কি বেজ দুটা বেলেগ বেলেগ পার্ট দুটা সেম তাৰ মানে আমি কি কৰিব পাৰো বেজ দুটা ইনটু কৰি দিব পাৰো পার্ট দুটা সেম হলে 7 8 যায় কিমান হয় বহুতৰ কনফিউজন হয় 7 8 যায় কিমান হয় 56 মোৰ মাজে মাজে কনফিউজন হয় 1/2 তো ফৰত এমসিকিউ হৈছে ঠিক আছে ম্যাচ দা কলম গৈছে কলম 1 এন্ড কলম 2 কলম 1 ত PQRS আছে PQRS ৰ ভ্যালু দিয়া আছে আৰু কলম 1 2 3 4 আছে ইয়াৰ ভ্যালু দিয়া আছে তাৰ মানে P কি হ'ব Q কি হ'ব সেই সিস্টেম আমি মিলাব দিছে আচ্ছা ঠিক আছে আগত আমি সলিউশন কি উলাই লওঁ 4 P কি দিয়া আছে P দিয়া আছে 32 1/5 তাৰ মানে 32 1/5 আমি কি লিখব পাৰো 2 to the power 5 into 1/5 এটো কাটি যাব आंसर কি থাকিব 2 আৰু 2 ইয়াতে কোড আছে 2 ইয়াতে আছে 3 নম্বৰ মানে P 3 আহি গেল ঠিক আছে এনেকৈ মই কৰি দি আছো তাৰপিছত Q কিমান আছে 81 1/4 এতিয়া 81 ক যদি মই ভাঙো মই জানো কিমান হ'ব তা ভাঙি দেখাই দিও 3d 27 3d 9 3d 3 তাৰ মানে 3 to the power 4 into ইয়াতে অলৰেডি 1/4 আছে এটো কাটা খাল কিমান आंसर পালো 3 পালো 3 কিমানত আছে 3 আছে 4 নম্বৰ মানে Q 4 নম্বৰ তাৰপিছত আহিব R কিমান আছে 625 1/4 625 ক যদি মই ভাঙো 25 ৰ স্কয়াৰ হয় আর 25 ক যদি ভাঙো 5 ৰ স্কয়াৰ হয় তাৰ মানে মই 5 to the power 4 ডাইৰেক্টলি লিখব পাৰো 1/4 आंसर কিমান পালো 5 5 কিমান নম্বৰত আছে 1 নম্বৰত আছে আৰু S কিমান হ'ব 5096 to the power 0 আদি আমি জানো something to the something বুলি নয় anything to the power 0 is always 1 আর 1 কোড আছে 2 নম্বৰ আছে তে আমাৰ কিটো কেনে হ'ব P হ'ব 3 Q হ'ব 4 R হ'ব 1 আৰু S হ'ব 2 P3 Q4 R1 S2 আমার आंसर তো হ'ব C আচ্ছা নেক্সট কোশ্চেন ইয়াতেই আছে তো কৈছে কনসিডার the following statement choose the option that represents the correct increasing sequence আচ্ছা ঠিক আছে কোশ্চেন নাম্বার 5 A নাম্বার তো করব প্রথম ঠিক আছে 3√2 এতিয়া বহুতৰ মাজৰ এটা কনফিউজন কি হয় 3 into √2 আৰু 3√2 এটিৰ মাজত কনফিউজন নহব তাৰ মানে এটাত কি হয় 3 into √2 আছে আৰু ইয়াত কি আছে ইয়াত ৰুট কিউবত আছে 3 ইয়াতে কিউব এটো কিউব হয় তাৰ মানে আমাৰ জানে স্কয়ার থাকে এনেহেন এটা কিউব থাকে তো এই দুটা টোটালি বেলেগ বেলেগ বস্তু আর ইয়াতে যোনটো কৈছে ইয়াতে ৰুট কিউব কৈছে ঠিক আছে আর ৰুট 9 কৈছে ৰুট 6 কৈছে সো এই বস্তুটো কিন্তু ইনটু হোৱা নাই ৰুটৰ ভিতৰতে আছে তাৰ মানে 2 to the power ৰুট কিউব মানে কি ইয়াক যদি মই উঠাও 2 to the power 1/3 হয় আৰু 6√3 যদি উঠাও 3 to the power 1/6 হয় আৰু 9√4 যদি উঠাও 4 to the power 1/9 হয়
এতিয়া আমি 8 3 6 আৰু 9 এই তিনিটা সাইডেদি এলসিএম লৈ চাম তাৰ মানে আমাৰ মেইন টার্গেট কি হ'ব এই পাৱাৰত যোনটো তলত ডিনোমিনেটৰ যোনটো আছে সেই তিনিটা একে ধৰণৰ একে নাম্বাৰ বনোৱা তো যদি মই এলসিএম লওঁ তেতিয়া হলে কিমান হ'ব ইয়াতে হ'ব 3 1 2 and 3 so 3 3 is 9 and 9 2 is 18 তাৰ মানে ইয়াৰ এলসিএম কিমান হ'ব LCM 18 হ'ব 18 ইয়াৰ LCM হ'ব সো মই যদি ইয়াতে 18 লিখিব লগাত পৰে ঠিক আছে ইয়াতে মই যদি 18 লিখিব লগাত পৰে to the power তলত যদি 18 লিখিব লগাত পৰে তেতিয়া হলে মই কি কৰিম এক মিনিট হা 3 6 দিব লাগিব তে কিমান হ'ব 3 1 6 1 6 6 3 18 সো এক কাটাকাটি কৰিলে আমি সেম ইটোৱে নাম্বাৰ পাম আৰু ইয়াক যদি মই লিখিব লগাত হয় 3 তলত যদি 18 লিখিব লগাত হয় তেতিয়া হলে আমি কি কৰিব লাগিব ওপৰত বহাব লাগিব 1 1 আহিব লাগিব 3 বহাব পাৰিম 3 1 যা 3 3 6 যা 18 আৰু যদি ইয়াতে মই বহাব লগিয়া হয় তেতিয়া হলে মই কিমান বহাব লাগিব 9 তো 2 1 যা 2 2 1 যা 2 2 9 যা 18 2 1 যা 2 2 9 যা 18 তো আমাৰ তলৰ কি হল ডিনোমিনেটৰ খিনি মিলিল এতিয়া বাকিখিনি কৰিম এতিয়া মই এইখিনি বস্তুক 2 into 1/18 লিখিব পাৰো ইয়াক মই 3 into 1/18 লিখিব পাৰো ইয়াক মই 4 into 4 to the power 2 into 1/18 লিখিব পাৰো তাৰ মানে এইখিনি টাৰ্মক যদি মই অকলে লিখো 2 to the power 6 সো ইয়াক যদি মই ইফালে লৈ আহো 18 টো ইয়াতে গুছি আহিব ৰুটৰ ভিতৰত যোনটো আমি প্ৰথম উলাই লৈ আহিছিলো এতিয়া ভিতৰত গুছি আহিব সেম ইয়াত কি হ'ব 3 to the power 3 √18 টো ইয়াতে গুছি আহিব আৰু এইটো যোনটো 18 আছে কিন্তু 4 to the power 2 হৈ থাকিব এতিয়া আমি যদি কৰো 18 √2 to the power 6 কিমান হয় 64 হয় 18 27 হয় আৰু এটি কিমান হ'ব 18 4 4 16 হয় ইয়াতে আমি কি দেখা পাই আছো কোনটো কোনটো সবতকে হৰু 16 তাৰ পিছত 27 তাৰ পিছত 64 তো 64 ত কোনটো আছিল এইটো 16 ত কোনটো আছিল 16 ত আছিল কত গেল 9 √4 27 ত কোনটো আছিল 6 √3 আৰু 64 ত কোনটো আছিল এইটো আছিল না 64 3 √2 তাৰ মানে এইটো আমাৰ সিকোয়েন্স হ'ব 9 √4 6 √3 3 √2 কোড আছে এইটো আছে আমাৰ ৰাইট অপচন হ'ব এইটো